ঢেকিয়াজুলি আৰক্ষী থানা এলেকাৰ মন মোহিনীপুৰ চাহ বাগিচাৰ হাতখোলা লাইনত কিশোৰী ধৰ্ষণৰ ঘটনা। ধৰ্ষণৰ অভিযোগত ২৬ বছৰীয়া ৰমেন মুণ্ডাক ঢেকিয়াজুলিৰ পৰা গ্ৰেপ্তাৰ কৰি মঙলবাৰে বিয়লি ৩ বজাত জেল হাজতলৈ প্ৰেৰণ কৰে ঢেকিয়াজুলি আৰক্ষীয়ে। উল্লেখ্য যে যোৱা ৮ ছেপ্টেম্বৰ তাৰিখে নিশা আনুমানিক ৮ বজাত মন মোহিনীপুৰ চাহ বাগিচাৰ হাতখোলা লাইনৰ বাসিন্দা ৰমেন মুণ্ডাই একে গাঁৱৰে এগৰাকী কিশোৰীক ঘৰৰ পৰা তুলি কাষৰে জংঘলত নিউৰেটো নিশা ধৰ্ষণ কৰিছিল। ইয়াৰ পিছতে যোৱাকালি নিশা ১০ বজাত ঢেকিয়াজুলি আৰক্ষী থানাৰ উপ পৰিদৰ্শক ৰূপজ্যোতি কলিতাৰ নেতৃত্বত আৰক্ষীয়ে মন মোহিনীপুৰ চাহ বাগিচাৰ হাতখোলা লাইনৰ পৰা যুৱকজনক আটক কৰিছিল। প্ৰাৰম্ভিক তদন্তৰ অন্তত পক্সো এক্টৰ অধীনত গ্ৰেপ্তাৰ কৰি আজি জেল হাজতলৈ প্ৰেৰণ কৰিছে যুৱকজনক। ঢেকিয়াজুলিৰ পৰা প্ৰশান্ত বৈশ্যৰ ৰিপৰ্ট, অসম আদিত্য। NKS হুণ্ডাইলৈ স্বাগতম। নৰ্থ ইষ্টৰ প্ৰথম GDSI 2.0 ফিচাৰ্ছ ডিলাৰ হৈছে NKS হুণ্ডাই। অত্যাধুনিক সা সুবিধাৰে তৈয়াৰী মষ্ট আপডেটেড হুণ্ডাই ডিলাৰ এতিয়া ডিব্ৰুগড়ত। আমাৰ NKS হুণ্ডাই ডিলাৰত অপেন চেলছ কনচাল্টেড ৰুম, কাষ্টমাৰ ৰুমৰ লগতে পুৰণি গাড়ীৰ এক্সচেঞ্জ ফেচিলিটিও ৰখা হৈছে। ইয়াত চেলছৰ লগতে ছাৰ্ভিচ ছেক্টৰৰ সুন্দৰ সুবিধা আছে। প্ৰয়োজনীয় সকলো এডভান্স টুলছ, হুইল বেলেন্সিং, এলাইনমেণ্টৰ অত্যাধুনিক মেচিন, পোষ্ট হাইড্ৰলিক লিফ্ট, ফুল্লি ট্ৰেইন মেন পাৱাৰৰ লগতে নাইট্ৰজেন গেছ ফিলিং ফেচিলিটি, ফুল্লি অট'মেটিক কাৰ ৱাছৰ ফেচিলিটিও আছে। লগতে NKS হুণ্ডাই ডিলাৰে কাষ্টমাৰসকলৰ সুবিধাৰ্থে মোবাইল ছাৰ্ভিচ ভেনৰো ব্যৱস্থা ৰাখিছে, য'ত হাইড্ৰলিক লিফ্ট, ৱাছিং ফেচিলিটি, হুইল বেলেন্সিং, টায়াৰ প্ৰেছাৰ চেক কৰাৰ লগতে বহুখিনি সুবিধাই উপলব্ধ আছে। NKS হুণ্ডাইলৈ আহক আৰু সুবিধাসমূহ গ্ৰহণ কৰক।